চুক্তি হৈছিলে সেই চুক্তিৰ 4 নম্বৰ যি অনুচ্ছেদ সেই অনুচ্ছেদত উল্লেখ কৰা আছে যে যিমান জাতি জনগোষ্ঠীৰ বসবাস কৰে তাৰ পৰা যিটো কমিউনিটিৰ পৰা এজনো প্ৰাৰ্থী জিকি আহিব নোৱাৰে এখন নমিনেটেড এম চি এল কিন্তু আমি দেখিছোঁ দুৰ্ভাগ্যজনকভাৱে সংখ্যালঘু শূন্য এটা পৰিষদ ডাঙৰীয়া চলাই আছে এজনো কিন্তু ইয়াত পাৰিষদ সংখ্যালঘুৰ পৰা নমিনেটেডো তেখেতে কৰা নাই আদি কৰি বিভিন্ন ধৰণৰ আজি মাটিৰ পাট্টা দিম বুলি কৈ পেলাই মাটিৰ উচ্ছেদৰ জাননীতে প্ৰদান কৰি আপোনাৰ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ এফিডেভিট প্ৰদান কৰিলে ইয়াত অনাগত সময়ত আৰু কিমান উচ্ছেদ কৰিব সকলো তথ্য গুৱাহাটী হাইকোৰ্টক জনাই দিলে গতিকে প্ৰমোদপুৰ ডাঙৰীয়া সম্পূৰ্ণৰূপে ফেইলাৰ হৈছে আৰু ফেইলাৰ হোৱাৰ কাৰণে এতিয়াও আজি আপোনালোকে চাওক তেওঁ 4-5 বছৰত প্ৰায় 5 বছৰৰ ওপৰ হ'ল এই 5 বছৰত প্ৰমোদপুৰ ডাঙৰীয়াই কি কাম কৰিলে তাৰ কথা কিন্তু ৰাজ্যক ক'ব পাৰে তেওঁ এতিয়াও 17 বছৰ নামৰ যি গান তেওঁ মুখস্থ কৰিছে সেই গানটোহে তেওঁ গাই আছে আৰু তেওঁ মুখস্থ কৰা কথাবিলাকহে ৰাজ্যক কয় তেওঁলোকে জানে প্ৰমোদপুৰ ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত দিল্লীৰ পৰা ৰিচাৰ্জ কৰা টিম লৈ আহিছে আমাৰ BTC অঞ্চলৰ ৰাইজৰ মনৰ কথাটো নাথাকে তেওঁ বুজি নাপায় দিল্লীৰ মানুহে কি পৰামৰ্শ তাক প্ৰদান কৰিব এই দিল্লীৰ মানুহৰ কথা মতে তেওঁ প্ৰতিশ্ৰুতি দিছিল যাৰ কাৰণে 164টা প্ৰতিশ্ৰুতি দিয়া সেই এটা প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা মহিলা পিপি আৰু PSO আজি এই কৰ্মী সভাখন পৰিচালনা কৰা সন্মানীয় আজিৰ সভাৰ সভানেত্ৰী ওদালগুৰি জিলা মহিলা পিপি সভানেত্ৰী বিভিন্ন মাইনৰিটি মানুহে হাতত লোৱা নাই এতিয়া প্ৰত্যাক্ৰমণ কৰা এতিয়া কাজিয়াৰ সময়তো কিবা হয় এইটো আপোনালোকে জানে ডাঙৰীয়াই 2003 চনত যে হৈছিল আগ্ৰাম মহিলাৰ চৰকাৰে সেই চুক্তিখনে আল্টিমেট হ'ব লাগিছিলে তাৰ পৰাই শান্তি প্ৰতিষ্ঠা আচলতে হৈছে কিন্তু আমি দেখিলোঁ ডাঙৰীয়াই বাকী জাতি জনগোষ্ঠীবিলাকক তেওঁ ভয় খোৱালে বিভিন্ন ধৰণৰ দাবী তেওঁ উত্থাপন কৰি পেলাই মানুহক ভয় খোৱালে বিভিন্ন উত্তেজিত ভাষণবিলাক দি পেলাই মানুহক ভয় খোৱালে অশান্তিৰ সৃষ্টি তেওঁ কৰিলে তেওঁৰ ষড়যন্ত্ৰতে 2008, 12, 14 হৈছিল আৰু সেই কথা আমি বাৰম্বাৰ কৈ আহিছোঁ আৰু এই কথা বতৰাবিলাক তেখেতে বিদায় কৰিব বিচাৰে আৰু তেখেতে ক'ব বিচাৰে হাগ্ৰাম মহিলাৰী তেনে বোলে অশান্তি সৃষ্টি মই এই কথাটো তেওঁ বৰ্তমান BTCৰ চিফ তেওঁ জানেনে নাজানে BTCৰ যি আইন শৃংখলা এই দায়িত্বটো অসম চৰকাৰৰ গতিকে বাৰম্বাৰ ডাঙৰীয়াই নিজক বচোৱাৰ কাৰণে বিভিন্ন ধৰণৰ মিথ্যাচাৰ কাৰ্যকলাপ